মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 8 মেথছ অধ্যায় 6 বৰ্গ আৰু বৰ্গমূল। অনুশীলনী 6.1ৰ 1 নম্বৰত আছে 1ৰ পৰা আৰম্ভ কৰি 200লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে। 1ৰ পৰা আৰম্ভ কৰি 200ৰ ভিতৰত কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে সেইটো আমাৰ উলিয়াব লাগে। কেনেকৈ উলিয়াম চাই লোৱা। 1 নম্বৰত আছে 1ৰ পৰা আৰম্ভ কৰি 200লৈ কিমানটা পূৰ্ণবৰ্গ সংখ্যা আছে সেইটো কেনেকৈ উলিয়াম চোৱা। 1ক যদি আমি বৰ্গ কৰি দিওঁ, বৰ্গ মানে স্কুৱেৰ কৰিলে 1টো দুইবাৰ পূৰণ হৈ আছে 1 × 1, 1ৰ লগত 1 পূৰণ কৰিলে আমি 1 পাম। তাৰপিছত 2 যদি আমি বৰ্গ কৰি দিওঁ 2 স্কুৱেৰ কৰিলে 2টো দুইবাৰ পূৰণ হৈ আছে 2 × 2 ইকুৱেল টু হ'ব 4। 3ক যদি আমি বৰ্গ কৰি দিওঁ তাৰমানে 3 × 3 ইকুৱেল টু 9 হ'ব। 3ক বৰ্গ কৰিলে 9 পাম। 4ক যদি বৰ্গ কৰি দিওঁ 4 × 4 16 হ'ব। 5ৰ বৰ্গ কৰিলে 5 × 5 ইকুৱেল টু 25 হ'ব। 6ৰ বৰ্গ কৰিলে 6 × 6 পূৰণ কৰিলে পাম 36। 7ৰ বৰ্গ কৰিলে 7 × 7 49। 8ৰ বৰ্গ কৰিলে 8 × 8 was 64। এতিয়া 9ৰ যদি বৰ্গ কৰি দিওঁ 9ৰ বৰ্গ মানে 9 পূৰণ 9 9 × 9 কিমান হ'ব 81। আমি যদি 10ৰ বৰ্গ কৰি দিওঁ 10 × 10 ইকুৱেল টু 100। আমাৰ যিটো 200ৰ ভিতৰত হ'ব লাগে। আমি যদি 11ৰ বৰ্গ কৰি দিওঁ কি হ'ব 11 × 11 কিমান হ'ব 121। 12ৰ যদি বৰ্গ কৰি দিওঁ 12 × 12 ইকুৱেল টু 144। যদি আমি 13ৰ বৰ্গ কৰি দিওঁ 13 × 13 ইকুৱেল টু 169। যদি আমি 14ৰ বৰ্গ কৰি দিওঁ 14 × 14 পাম আমি 196। যদি আমি 15ৰ বৰ্গ কৰি দিওঁ 15 × 15 15 × 15 কৰিলে পাম আমি 225। আমি 15টো লিখিব নোৱাৰোঁ যিহেতু আমাৰ 1ৰ পৰা 200ৰ ভিতৰত কৈছে, গতিকে 14লৈকে আমি লিখিব পাৰিম, এইটো লিখিব নোৱাৰিম। ইয়ালৈকে লিখিলেই হ'ল। ইয়াত কেইটা আছে চাওঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14। তাৰমানে 1ৰ পৰা আৰম্ভ কৰি 200লৈ বৰ্গ সংখ্যা আছে 14টা। এতিয়া আমি 1 নম্বৰ প্ৰশ্নৰ এনচাৰটো লিখিম। 1ৰ পৰা 200লৈ 14টা পূৰ্ণবৰ্গ সংখ্যা আছে। এইটোৱে হ'ল 1 নম্বৰ প্ৰশ্নৰ এনচাৰ। 2 নম্বৰত আছে তলত দিয়া সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব লিখা। তলত কিছুমান সংখ্যা দিয়া আছে, এই সংখ্যাবোৰক বৰ্গ কৰিলে এককৰ স্থানত কি অংক থাকিব সেইটো লিখিব লাগে। 1 নম্বৰত আছে 51। এই 51টো প্ৰথম আমি বৰ্গ কৰিম। বৰ্গ কৰাৰ পিছত এককৰ স্থানত আমি যিটো অংক পাম সেই অংকটো লিখিব লাগিব। কেনেকৈ লিখিম চাই লোৱা। 1 নম্বৰত আছে 51, ইয়াক আমি বৰ্গ কৰিব লাগিব। প্ৰথম 51 × 51 এই দুটা পূৰণ কৰিম। 51 51 পূৰণ কৰি দিওঁ। 1ৰ লগত 1 পূৰণ কৰিলে 1 পাম। 5ৰ লগত 1 পূৰণ কৰিলে 5 পাম। এক ঘৰ কাটি দিওঁ। 5ৰ লগত 1 পূৰণ কৰিলে 5 পাম। 5ৰ লগত 5 পূৰণ কৰিলে 25 পাম। 1 5ৰ লগত 5 যোগ কৰিলে হ'ব 10, 10ৰ 0 উকলিব 1, 5 × 6 ইয়াত আছে 2, 2601 টো বৰ্গ কৰি পালোঁ আমি 2601। এতিয়া এককৰ স্থানত কি আছে 1 আছে, অংক আমি এনেকৈ হিচাপ কৰোঁ একক দশক শতক হাজাৰ এনেকৈ যাওঁ, মানে ৰাইট
সাইডৰ পৰা লেফ্ট সাইডলৈ যাওঁ এতিয়া এককৰ স্থানত আমি কি পালোঁ 1 পালোঁ এতেকে এককৰ স্থানত এককৰ স্থানত এককৰ স্থানত 1 বহিব এটো হল 1 নম্বৰ প্ৰশ্নৰ এনসার 2 নম্বৰত আছে 99 প্ৰথম ইয়াৰ বৰ্গ কৰি লম 99 into 99 99 লগত যদি আমি 99 পূৰণ কৰি দিও পাম 9801 ইয়াতো এককৰ স্থানত কি আছে 1 আছে তো লিখিম এতেকে এককৰ স্থানত 1 বহিব এটো হল 2 নম্বৰ আনসার 3 নম্বৰত আছে 205 ইয়াৰ আমি বৰ্গ কৰিলাম প্ৰথম 205 into 205 205 ৰ লগত 205 পূৰণ কৰিলে পাম আমি 42025 এবাৰ এককৰ স্থানত কি আছে 5 আছে তোমালোকে এই দুটা পূৰণ কৰি চাবা পূৰণ কৰিলে এটোৱে পাবা তেকে এককৰ স্থানত 5 বহিব এটো হল 3 নম্বৰ আনসার 4 নম্বৰত আছে 3400 প্ৰথম ইয়াৰ বৰ্গ কৰি লম 3400 into 3400 তো পূৰণ কৰিলে পাম আমি 1156000 তোমালোকে পূৰণ কৰি চাবা এটোৱে পাবা এককৰ স্থানত আমি কি পালো 0 পালো লিখিম এতেকে এককৰ স্থানত এককৰ স্থানত 1 বহি 0 বহিব এটোৱে হল 4 নম্বৰ আনসার 5 নম্বৰত আছে 1987 এটো আমি বৰ্গ কৰি লম 1987 into 1987 এটো পূৰণ কৰিলে পাম আমি 3948169 তোমালোকে পূৰণ কৰি চাবা এতিয়া এককৰ স্থানত কি পালো 9 পালো therefore এককৰ স্থানত 9 বহিব এককৰ স্থানত 9 বহিব এটো হল 5 নম্বৰ আনসার 3 নম্বৰত আছে তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ উল্লেখ কৰা তলত কিছুমান সংখ্যা দি আছে এই সংখ্যাবোৰ পূৰ্ণবৰ্গ সংখ্যা নহয় কিহৰ কাৰণে নহয় এই কাৰণবোৰ আমাৰ উল্লেখ কৰিব লাগে কেনেকৈ কৰিম চাই লোৱা 1 নম্বৰত আছে 4347 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় তাৰ কাৰণ লিখিব লাগে কাৰণ এককৰ স্থানত 7 আছে এই এককৰ স্থানত যদি 7 থাকে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় এই আনসারটো লিখিম আমি 4347 এককৰ স্থানত 7 আছে 1 নম্বৰটো আমি কইলো যে এককৰ স্থানত 7 আছে 7 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় 2 নম্বৰত আছে 24831 ইয়াৰ এককৰ স্থানত 1 আছে এককৰ স্থানত 1 থাকিলেও সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয়
24831 ইয়াত লিখিম আমি এককৰ স্থানত 1 আছে এককৰ স্থানত 1 থাকিলেও সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় 3 নম্বৰত আছে 35493 ইয়াৰ এককৰ স্থানত আছে 3 এককৰ স্থানত 3 থাকিলেও সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় লিখিম আমি 35493 এককৰ স্থানত 3 আছে এটো হল 3 নম্বৰৰ এনসাৰ 4 নম্বৰত আছে 403388 ইয়াৰ এককৰ স্থানত 8 আছে এককৰ স্থানত 8 থাকিলেও সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় 40338 কাৰণটো লিখিম আমি এককৰ স্থানত এককৰ স্থানত কিমান আছে 8 আছে এককৰ স্থানত 8 থাকিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় 5 নম্বৰত আছে 182000 ইয়াত আমি চাও 0 আছে অযুগ্ম সংখ্যক তাৰমানে 0 তিনিটা আছে 0 যদি 4টা হয় তেতিয়া কি হ'ব যুগ্ম সংখ্যক 0 যদি যুগ্ম সংখ্যক হয় তেতিয়া কি হ'ব হেতু পূৰ্ণবৰ্গ সংখ্যা হ'ব আৰু 0 যদি অযুগ্ম সংখ্যক হয় তেতিয়া হেতু পূৰ্ণবৰ্গ সংখ্যা নহব কাৰণ ইয়াত 0 তিনিটা আছে 4টা থাকিলে এটো পূৰ্ণবৰ্গ সংখ্যা হৈ যাব ইয়াত 0 আছে তিনিটা ইয়াৰ কাৰণটো আমি লিখিম 0 অযুগ্ম সংখ্যক 0ৰ সংখ্যা অযুগ্ম 0 যদি যুগ্ম সংখ্যক থাকে তেতিয়া এটো পূৰ্ণবৰ্গ সংখ্যা হ'ব 0 অযুগ্ম সংখ্যক থাকিলে হেতু পূৰ্ণবৰ্গ সংখ্যা নহয় এটো হল 5 নম্বৰ প্ৰশ্নৰ এনসাৰ 4 একত আছে 5টা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম 2ত আছে 5টা সংখ্যা লিখা যাৰ বৰ্গ অযুগ্ম তোমালোকে এটা বস্তু মনত ৰাখিবা যুগ্ম সংখ্যাক বৰ্গ কৰিলে বৰ্গ যুগ্ম সংখ্যা পাও আৰু অযুগ্ম সংখ্যাক বৰ্গ কৰিলে অযুগ্ম বৰ্গ সংখ্যা পোৱা যায় 1 নম্বৰত আছে 5টা সংখ্যা লিখা যাৰ বৰ্গ যুগ্ম আমি মনত ৰাখিব লাগিব যুগ্ম সংখ্যাক বৰ্গ কৰিলে যুগ্ম বৰ্গ সংখ্যাই পোৱা যায় আৰু অযুগ্ম সংখ্যাক বৰ্গ কৰিলে অযুগ্ম বৰ্গ সংখ্যা পোৱা যায় আমি এতিয়া 5টা যুগ্ম সংখ্যা লম আৰু একেটা বৰ্গ কৰি লিখি দিম এতিয়া 2 বৰ্গ কৰিলে 4 পাম তাৰ পিছত 4ৰ বৰ্গ কৰিলে 16 পাম তাৰ পিছত 6ৰ বৰ্গ কৰিলে 6 টো এটা যুগ্ম সংখ্যা 6ৰ বৰ্গ কৰিলে আমি কিমান পাম 36 পাম 8ৰ বৰ্গ কৰিলে 64 পাম 10ৰ বৰ্গ কৰিলে 100 পাম ইয়াত 4 16 36 64 100 একেটা হল যুগ্ম বৰ্গ সংখ্যা এনসাৰটো লিখি দিম আমি 4 16 36 64 100 এটো হল 1 নম্বৰৰ এনসাৰ 2 নম্বৰত আছে 5টা সংখ্যা লিখা যাৰ বৰ্গ অযুগ্ম এটা আমি 5টা অযুগ্ম সংখ্যাক বৰ্গ কৰি দিম আৰু হেতু লিখি দিম অযুগ্ম সংখ্যা যেনে 1 টো এটা অযুগ্ম সংখ্যা 1ৰ বৰ্গ কৰিলে আমি 1 এ পাম 3ক বৰ্গ কৰিলে 9 পাম তাৰ পিছত 5ৰ বৰ্গ কৰিলে 5 টো এটা অযুগ্ম সংখ্যা 5ৰ বৰ্গ কৰিলে আমি পাম 25 7 টো এটা অযুগ্ম সংখ্যা 7ৰ বৰ্গ কৰিলে পাম আমি 49 তাৰ পিছত যদি আমি 9ৰ বৰ্গ কৰি দিও 9 টো এটা অযুগ্ম সংখ্যা 9ৰ বৰ্গ কৰিলে পাম আমি 81 1 2 3 4 5 পাঁচটা পাই গলো এতিয়া লিখি দিম 1 9
25, 49, 81 এইটো হ'ল 4 2 নম্বৰৰ এনসাৰ 5 নম্বৰত আছে পুনে পুনে যোগ নকৰি বিশেষ ধৰ্মৰ ভিত্তিত যোগফল উলিওৱা কেনেকৈ উলিয়াম চাই লোৱা 5ৰ 1 নম্বৰত আছে 1 + 3 + 5 + 7 এইটো আমি পুনে পুনে যোগ নকৰি বিশেষ ধৰ্মৰ ভিত্তিত কৰিব লাগিব কেনেকৈ কৰিম চাই লোৱা প্ৰথম এইটো লিখি লৈছো 1 + 3 + 5 + 7 ইয়াত n n মানে হল নাম্বাৰ অফ টাৰ্মছ তাৰমানে ইয়াত কেইটা সংখ্যা আছে n কেইটা সংখ্যা আছে হেতু বহাই দিম 1 2 3 4টা সংখ্যা আছে n আমি 4 বহাই দিম n 4 বহাই দিম এতিয়া n ৰ বৰ্গ কৈ দিম এতেকে n স্কয়াৰ তে n ৰ মান কিমান আছে 4 4 ৰ বৰ্গ কৈ দিম 4 ৰ বৰ্গ কৰিলে মানে 4 ৰ ওপৰত স্কয়াৰ আছে মানে কি 4 টো দুবাৰ পূৰণ হৈছে 4 * 4 4 ৰ লগত 4 পূৰণ কৰিলে পাম আমি 16 তোমালোকৰ যাতে প্ৰবলেম নহয় হেকাৰণে মই এটো ভাঙি লিখি দেখুৱাই দিছো নাইবা 4 স্কয়াৰ = ডাইৰেক্ট 16 লিখি দিব পাৰিবা এটো হ'ল 5 ৰ 1 নম্বৰৰ এনসাৰ 2 নম্বৰটো আছে 1 + 3 + 5 + 7 + 9 + 11 + 13 + 15 ইয়াত n কিমান হ'ব n হ'ল নাম্বাৰ অফ টাৰ্মছ মানে কেইটা সংখ্যা আছে 1 2 3 4 5 6 7 8 8টা সংখ্যা আছে এতেকে n স্কয়াৰ n ৰ বৰ্গ কৈ দিলো তে n ৰ মান কিমান পাইছো 8 8 টো বহাই দিয়া স্কয়াৰ কৈ দিয়া 8 ৰ বৰ্গ কৰিলে পাম আমি 64 এটো হ'ল 5 ৰ 2 নম্বৰৰ এনসাৰ 5 ৰ 3 নম্বৰত আমি আগৰ নিচিনাই কৰিম ইয়াত n কিমান হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 13 n 13 n স্কয়াৰ n ৰ মান কিমান পাইছো 13 13 ক বৰ্গ কৈ দিও 13 * 13 * 13 পূৰণ কৰিলে পাম আমি 169 এটো হ'ল 5 ৰ 3 নম্বৰৰ এনসাৰ 6 নম্বৰত আছে 36 ক 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে পাব পৰা যায় নে তাৰমানে এই 36 ক 6টা ক্ৰমিক অযুগ্ম সংখ্যা যোগ কৰিলে 36 পাও নে নাপাও হেতু আমাৰ চাব লাগে তো আমি কৈ চাও 6 নম্বৰত 6টা ক্ৰমিক অযুগ্ম সংখ্যা লিখিব লাগিব আৰু সেই অযুগ্ম সংখ্যা কেইটা যোগ কৰি 36 পাও নে নাপাও হেতু আমাৰ চাব লাগে ক্ৰমিক অযুগ্ম সংখ্যা কেইটা কি হ'ব 1 + 3 + 5 + 7 + 9 + 11 এটা হল ক্ৰমিক অযুগ্ম সংখ্যা আগৰ নিচিনা কৰিম আমি ইয়াত n মানে কেইটা সংখ্যা আছে নাম্বাৰ অফ টাৰ্মছ 1 2 3 4 5 6 6টা আছে 6 এতেকে n স্কয়াৰ n ৰ মান কিমান পাইছো 6 6 ৰ বৰ্গ কৈ দিয়া 6 ৰ বৰ্গ মানে হ'ল 6 * 6 মানে 6 টো দুবাৰ পূৰণ কৰিব লাগিব 6 * 6 কৰিলে পাম আমি 36 তাৰমানে 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল আমি কিমান পালো 36 এ পালো এটা আমি লিখি দিম শেষত লিখি দিছো 36 ক 6টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল হিচাপে পাব পৰা যায় এটো হ'ল 6 নম্বৰ প্ৰশ্নৰ এনসাৰ 7 নম্বৰত আছে 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা লিখা সেই সংখ্যাবোৰৰ পৰা ক্ৰমিক দুটাকৈ সংখ্যা লৈ সিহঁতৰ যোগফলবোৰ বৰ্গ সংখ্যা হয়নে পৰীক্ষা কৰা আমাৰ ইয়াত চাব লাগিব ত্ৰিভুজীয় সংখ্যা লিখিব দিছে যিকোনো ত্ৰিভুজীয় সংখ্যা লিখিলে নহব ত্ৰিভুজীয় সংখ্যা কেইটা কি হ'ব লাগিব 15তকৈ ডাঙৰ 5টা ত্ৰিভুজীয় সংখ্যা লিখিব লাগিব আৰু সেই সংখ্যাৰ যোগফল বৰ্গ সংখ্যা হয়নে নহয় হেতু আমি পৰীক্ষা কৰি চাব লাগিব 7 নম্বৰটো মই লিখি লৈছো 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা হ'ল 15তকৈ ডাঙৰ 5টা ক্ৰমিক ত্ৰিভুজীয় সংখ্যা আমি লিখি লম কিমান হ'ব 21
21টো এটা ত্ৰিভুজীয় সংখ্যা 15তকৈ ডাঙৰ তাৰপিছত 28 36 45 55 এতিয়া ইয়াক আমি দুটা যোগ কৰিম আৰু বৰ্গ সংখ্যা হয়নে নহয় পৰীক্ষা কৰিম প্ৰথম এই দুটা যোগ কৰি দিম 21 plus 28 21 আৰু 28 যোগ কৰিলে পাম 49 49ৰ আমি 7ৰ বৰ্গ কৰিলে কিমান পাম 49 পাম তাৰমানে 49টো এটা বৰ্গ সংখ্যা হয় তাৰপিছত আকৌ 28ৰ লগত 36 যোগ কৰি দিম 28 plus 36 28 আৰু 36 যোগ কৰিলে পাম আমি 64 8ৰ বৰ্গ কৰিলে পাম আমি 64 তাৰমানে 64টো এটা বৰ্গ সংখ্যা তাৰপিছত আকৌ আমি যোগ কৰিম 36ৰ লগত 45 36 plus 45 36 plus 45 কৰিলে পাম আমি 81 9ৰ বৰ্গ কৰিলে পাম আমি 81 এইটো এটা বৰ্গ সংখ্যা তাৰপিছত যোগ কৰিম আমি 45 plus 55 45 plus 55 45ৰ লগত যদি 55 যোগ কৰি দিওঁ পাম আমি 100 10ৰ বৰ্গ কৰিলে পাম আমি 100 ইয়াৰ ত্ৰিভুজীয় সংখ্যা কেইটা বৰ্গ হয় ত্ৰিভুজীয় সংখ্যা কেইটা বৰ্গ হয় যেটো আমি বৰ্গ পাইছো এটো হল 7 নম্বৰৰ এনসাৰ এটো হল 7 নম্বৰ প্ৰশ্নৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো কেনে পাইছা কমেন্ট কৰি জনাবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা